আপোনালোক সকলোৱে ইতিমধ্যে জানে যে যোৱাকালি আমি 2 বজালৈকে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰিছোঁ। দুই এটা প্ৰশ্ন মানুহৰ মাজত আছিলে যে শিক্ষানুষ্ঠানসমূহ আকৌ 2টা বজাৰ পিছত হোৱাটো সম্ভৱ হ'ব জানো। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব। শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয়, শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব। চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব। School and universities will be closed for entire day. দ্বিতীয়তে এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্নমেন্ট নটিফিকেশন আমি ইস্যু কৰিব খোজা নাই। তথাপিতো আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰো তেতিয়ালে তাৰ কৰ্মচাৰীসকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব।